নমস্কাৰ আজি আহিছিলো মৰিগাঁও আৰু এখিনি এক্সাক্ট মৰিগাঁও টাউনে হয় মৰিগাঁও শিৱ মন্দিৰ বুলি কয় হিৰাজ দা আমাৰ লগতে আছে আৰু তেওঁৰে হয় অনাৰজন টোটেল G+3 বিল্ডিং হয় গ্ৰাউণ্ড ফ্লোৰটো ওপেন আছে পাৰ্কিঙৰ কাৰণে আৰু ফাৰ্ষ্ট ফ্লোৰত তেওঁ নিজে থাকিব যেটো আমি A ক্লাছত 100% কমপ্লিট কৰি দিম 3 BHK আৰু সেকেন্ড ফ্লোৰ এণ্ড থাৰ্ড ফ্লোৰত 1 BHK কে টোটেল 4টা পাৰ্ট আছে আৰু গোটেই ঘৰটো আমি মোটামুটি 1 ইয়াৰ মানৰ ভিতৰত তেওঁ 100% কমপ্লিট কৰি দিম কাম ঠিকে পাইছে না ঠিকে আছে হয় বাকি আমি ভিতৰৰ পৰা আপোনাক দেখাও এবাৰ কি আছে ওকে পাৰ্কিংৰ কাৰণে তেওঁ ব্যৱস্থা কৰি আছে ওপৰত কিন্তু নিজেও থাকিব বা স্পেস কম আছে একেবাৰে বা ভাড়াতেও যেহেতু থাকিব লাগিব গতিকে গোটেই যেটো গ্ৰাউণ্ড ফ্লোৰ আছে এটো তেওঁ পাৰ্কিংৰ কাৰণে ব্যৱহাৰ কৰিব আৰু ইয়াতে পাৰ্কিংৰ লগতে আমি ইয়াতে সেপ্টিক ট্যাঙ্কটো বনাই দিছো যেহেতু স্পেস তেওঁৰ বহুত কম পাৰ্কিংৰ লগতে সেপ্টিক ট্যাঙ্কটো আছে আৰু ষ্টেয়াৰ্সটো এফালৰ পৰা আছে আৰু যেটো তেওঁ নিজে থাকিব হেতু তেওঁ ফাৰ্ষ্ট ফ্লোৰ কৰাইছে কেছ যদি ৰেন্ট পাৰমিছত আপুনি কৰে তেতিয়া হলে বেছি আপোনাৰ কমফৰ্ট হ'ব কি আপুনি মানে ফাৰ্ষ্ট ফ্লোৰ থাকাটো বা যদি আপুনি ওপৰত ভাড়া দিয়ে তেতিয়া হলে গ্ৰাউণ্ড ফ্লোৰ তাতকে বেছি ফিউচাৰ প্ৰবলেম হ'ব পাৰে আৰু ইয়াত এটা ওপেন বেলকনি আছে যেটোৰ সাইজ আছে মোটামুটি 12x12 মানৰ যথেষ্ট ডাঙৰ ওপেন বেলকনি আৰু ইয়াতে প্লাষ্টাৰিংৰ কাম আমাৰ চলি আছে উইন্ডোজবোৰ ধুনীয়াকৈ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি দিছো যেটো আমি এলুমিনিয়ামৰ লগাম গ্ৰিলবোৰ ইয়াতে ফিটিং হৈ যাব আৰু এটা ড্ৰয়িং ৰুম ডাইনিং হল যেটোৰ সাইজ আছে মোটামুটি 18x16 মানৰ যথেষ্ট ডাঙৰ ড্ৰয়িং ৰুম ডাইনিং হল আৰু এখিনিও অলপমান তেওঁলোকে ডাইনিং স্পেস যদি ইউজ কৰিব পাৰিব মানে দুটা কম্বাইন কৰি একেলগে কৰা আছে এটা 10x12 মানৰ হ'ব আৰু এটা এটা কিচেন যেটো যথেষ্ট স্পেচিয়াছ মোটামুটি 14 ফিট বা এনেকে 13 ফিট মানৰ হ'ব যথেষ্ট ডাঙৰ এটা ইয়াতে কিচেন তেওঁলোকে কৰিব পাৰিব আৰু এটা এটা গেষ্ট মাষ্টাৰ বেডৰুম এটা এটা মাষ্টাৰ বেডৰুম যেটো সাইজ আছে 16x18 মানৰ যথেষ্ট ডাঙৰ মাষ্টাৰ বেডৰুম আৰু ইয়াত এটা আছে এটাচ বাথৰুম যেটো এটাচ বাথৰুমৰ সাইজ আছে মোটামুটি আমাৰ 6x8 মানৰ আৰু ইয়াত এটা আছে কমন বাথৰুম যেটো কমন বাথৰুমৰ সাইজ আছে 6x7 মানৰ আৰু সোমাই আহিলে ইয়াত আৰু এটা আছে মাষ্টাৰ বেডৰুম যেটো মাষ্টাৰ বেডৰুমৰ সাইজ আছে 13x16 মানৰ লগত এটা এটাচ বাথৰুম ইফালে এটা আছে আমাৰ বেলকনি তো মাষ্টাৰ বেডৰুমৰ পৰা এটাচ আৰু দুখন দৰজা দি দিছো আমি একেলগে দুটা বেডৰুমৰ পৰা কানেক্ট কৰি এটা বেডৰুম যেটোৰ সাইজ আছে 14x16 মানৰ আৰু এখন খুব ধুনীয়াকৈ এখন বেলকনি দিয়া আছে আৰু আপোনালোকক দেখাই দিম মই দুখন দৰজা দিয়া আছে দুটা ৰুমৰ পৰা তো ইয়াৰ পৰা খুব ধুনীয়াকৈ মানে এটা বেলকনিটো তেওঁলোকে দুটা ৰুমৰ পৰাই ব্যৱহাৰ কৰিব পাৰিব আৰু ওপৰত মই যিকোনো এটা পাৰ্ট আপোনালোকক দেখাই দিম কেনেকৈ কি ধৰণৰ কৰিছো তো ইয়াতে আমাৰ অকণমান ইলেক্ট্ৰিকেলৰ কনচিলৰ কামবোৰ চলি আছে প্লাম্বিঙৰ কনচিলৰ কামবোৰ চলি আছে যদি আপোনালোক বৰ্তমান আছে তেতিয়াহ'লে কনচিলৰ কামবোৰ আগতীয়াকৈ কৰাই ল'ব লাগে পিছত আপোনালোকৰ একো অসুবিধা নাথাকে বা ৱাল প্লাষ্টাৰ কৰাৰ পিছত যথেষ্ট কষ্ট হয় কাম কৰোঁতে পিছৰ টাইমতে ইলেক্ট্ৰিকেলৰ কনচিলৰ কামবোৰ কৰাই ল'ব লাগে আৰু ইয়াত এটা আছে বহুত ডাঙৰ বেলকনি যেটো 16x13 মানৰ হ'ব দুটা পাৰ্ট ৰেণ্টৰ কাৰণে এফালে এটা আছে যথেষ্ট ডাঙৰ 1 BHK এটা মানে এপাৰ্টমেণ্ট টাইপে কৰা আছে এটো মোটামুটি 18x17 মানৰ যথেষ্ট ডাঙৰ এটা ঘৰ আৰু যেটো যথেষ্ট ইয়াত এটা আছে কিচেন যেটোৰ সাইজ আছে 8x7 মানৰ আৰু ইয়াত এটা আছে যথেষ্ট ডাঙৰ বেডৰুম মাষ্টাৰ বেডৰুম হিচাপে ইউজ কৰিব পাৰিব 16x15 মানৰ হ'ব আৰু ইয়াত এটা আছে 5x8 মানৰ এটা বাথৰুম কমন বাথৰুম আৰু এফালে এটা বেলকনি সেম এনেকুৱাকৈ গোটেই ঘৰটো টোটেল 4টা পাৰ্ট গ্ৰাউণ্ড ফ্লোৰ ওপেন হেৰি কাৰণে আপোনাৰ পাৰ্কিংৰ কাৰণে সেপ্টিক ট্যাঙ্কটো তাতে কৰা আছে ফাৰ্ষ্ট ফ্লোৰটো 3 BHK হয় আৰু সেকেন্ড ফ্লোৰটো আপোনালোকে দেখা পাইছে দুটা পাৰ্ট মানে আপোনালোকক ইটো পাৰ্টটো দেখাই দিম দুটা পাৰ্ট আছে টোটেল এটা পাৰ্টত আপোনাৰ 1 BHK কে দুটা পাৰ্ট আছে এটা ফ্লোৰ আৰু থাৰ্ড ফ্লোৰটো মানে যেটো একেবাৰে টপ ফ্লোৰ আছে মাষ্টাৰ বেডৰুম কিচেন হল এই ধৰণে কৰা আছে এটা বেলকনি সো এনেকুৱা টোটেল 4টা ইউনিট আছে 1 BHK কে দুটা ফ্লোৰ এই ধৰণে গোটেই ঘৰখন আমি মোটামুটি প্ৰায় 98 লাখ মান বাজেটৰ ভিতৰত আমাৰ 100% গোটেই ঘৰখন G+3 আমি 100% ফুল ফিনিশিং কৰি দিম আৰু বহুতৰ এটা ডাউট থাকে যে গ্ৰাউণ্ড ফ্লোৰটো ওপেন ৰাখিলে পইচাটো কম যাব পাৰে আচলতে পইচাটো ফাউন্ডেশনত যথেষ্টখিনি যায় আপুনি 50 to 60% ধৰিব পাৰে যে আপুনি ওপেন ৰাখিলেও গ্ৰাউণ্ড ফ্লোৰত সেইখিনি পইচা যাবই আপুনি যদি ভাবি আছে এই ধৰণৰ এখন ঘৰ বনাম বুলি তেতিয়াহ'লে ইয়াৰ পৰা কিছু হ'লেও আপোনালোকে আইডিয়া ল'ব পাৰিব ধন্যবাদ